ৰাইজৰ আশীৰ্বাদ বিচাৰি সমষ্টিয়ে সমষ্টিয়ে বিজেপিৰ আশীৰ্বাদ যাত্ৰা গীতে মাতে নিৰ্বাচনী ৰণদংকা বিজেপিৰ আহিল আমাৰ মামা আহিলে মামা আহিলে টঙালি বান্ধিবৰ হ'ল 50টা সমষ্টিৰ ৰাইজৰ কাষলৈ টিম অসম বিজেপি ৰাইজৰ ওচৰত আঁঠুলৈ বিজেপিয়ে প্ৰৱেশ কৰিলে নিৰ্বাচনী সমৰ ক্ষেত্ৰত 28 ফেব্ৰুৱাৰীৰ পৰা বিজেপিয়ে আশীৰ্বাদ বিচাৰি আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ পঞ্চমটো দিন শনিবাৰৰ পৰা আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰাই ইতিমধ্যে সামৰি লৈছে বহুকেইটা সমষ্টি চৰকাৰৰ 10 বছৰৰ সফলতাৰ খতিয়ান লৈ ৰাইজৰ কাষলৈ বিজেপিৰ এই বিশেষ জন আশীৰ্বাদ যাত্ৰা ইতিমধ্যে বহুকেইটা সমষ্টিৰ জন আশীৰ্বাদ যাত্ৰাৰ সফল সমাপ্তিৰ পাছত আজি 4টাকৈ সমষ্টিত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা মাহমৰা টিংখং নাহৰকটীয়া দুলিয়াজান সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ বিচাৰি বিজেপিৰ যাত্ৰা উত্তৰ অসমৰ আশীৰ্বাদ যাত্ৰাৰ সফলতাৰ পাছত আজিৰ যাত্ৰাত হিমন্ত বিশ্ব শৰ্মাক সংগ দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী বিমল বৰা বিধায়ক তৰংগ গগৈ এয়া নাহৰকটীয়াৰ দৃশ্য পদপথৰ কাষে কাষে হাজাৰ হাজাৰ জনতাক সম্ভাষণ জনাই বিজেপিৰ যাত্ৰা নাচি নাচি মুখ্যমন্ত্ৰীৰ ৰেলীৰ মাজে মাজে সাধাৰণ জনতাৰ সৈতেও কথা পাতিছে মুখ্যমন্ত্ৰীয়ে ইফালে মুখ্যমন্ত্ৰীক কাষতে পাই ৰাইজৰ আনন্দ ৩৫খন বিশেষ বাহনেৰে ১৫০০ৰ পৰা ২০০০ কিলোমিটাৰ সামৰা লক্ষ্যৰে এই জন আশীৰ্বাদ যাত্ৰা প্ৰথম পৰ্যায়ত ৯ মাৰ্চলৈকে চলিব লগা এই যাত্ৰা পুনৰ চলিব ১৬ আৰু ১৭ মাৰ্চত এই যাত্ৰাই বিজেপিৰ নিৰ্বাচনী গতি বৃদ্ধি কৰাৰ লগতে বিৰোধীৰ গতিত হেঁচা পৰাৰ সম্ভাৱনা যে আছে তাক কোনোপধ্যেই নুই কৰিব নোৱাৰি ব্যুৰ ৰিপৰ্ট আসাম টক্স